প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাজিৰঙা বিশ্ববিদ্যালয়, যি যোৰহাটত অৱস্থিত, আসাম কাজিৰঙা ইউনিভাৰ্চিটি। ইয়াত বিভিন্ন বিষয়ৰ PhDৰ নটিফিকেশ্যন ওলাইছে। যদি আপুনি PhD কৰিব বিচাৰিছে আৰু কাজিৰঙা ইউনিভাৰ্চিটিত কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন 16 জুনৰ পৰা আৰম্ভ হ'ব, লাষ্ট ডেট 12 জুলাই। আৰু KUEST কাজিৰঙা ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব এইটো PhDৰ বাবে। গতিকে সেইটো 22 জুলাই তাৰিখে হোৱা কথা। ইণ্টাৰভিউ শ্বেডিউল হ'ব 25 পৰা 28 জুলাই। ফাইনেল ৰিজাল্ট দিব 31 জুলাই। এডমিশ্যন 6 পৰা 7 জুলাই ভিতৰত। কোৰ্ছ ৱৰ্ক 18 আগষ্টৰ পৰা হোৱা কথা। অফলাইন পৰীক্ষা হ'ব অসমৰ কাৰণে, আৰু যিসকল অসমৰ বাহিৰৰ তেওঁলোকৰ অনলাইন হ'ব। আপোনালোকে যি বিষয়তে কৰিব, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। মিনিমাম 55% থাকিব লাগিব বা সমপৰ্যায়ৰ গ্ৰেড B গ্ৰেড UGC 10 পইণ্ট স্কেলৰ আণ্ডাৰত যিটো থাকে। 4 বছৰীয়া বেচলাৰ ডিগ্ৰী হ'লেও হ'ব, খালি 75% বা সমপৰ্যায়ৰ মাৰ্কছ লাগিব। যদি আপোনাৰ MPhil প্ৰগ্ৰাম কৰা আছে, 55% মাৰ্কছ আছে, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। 5% ৰেহাই মাৰ্কছত SC ST OBC নন ক্ৰিমি লেয়াৰ ডিফাৰেণ্টলি এবল EWS সকলক দিয়া হ'ব। আপুনি এপ্লাই কৰিবলৈ হ'লে 2000 টকা পইচা দিব লাগিব নৰ্থ ইষ্টাৰ্ণ নলেজ ফাউণ্ডেশ্যনৰ নামত, আৰু সেইটো আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম পূৰাওঁতেই দিব লাগিব। একাউণ্ট নাম্বাৰটো হৈছে নৰ্থ ইষ্টাৰ্ণ নলেজ ফাউণ্ডেশ্যন, একাউণ্ট নম্বৰ 3248817010, কোটাক মহিন্দ্ৰা বেংক। চাই ল'ব নিজে ভালকৈ। ব্ৰাঞ্চ যোৰহাট, IFSC ক'ডটো চাই ল'ব KKBK 40332। Candidates will be selected on the basis of their performance in KUEST. গতিকে আপুনি এণ্ট্ৰেঞ্চত কেনেকৈ ফলাফল দেখুৱায় তাৰ ওপৰতে আপুনি ৰিজাল্ট পাব, মানে চিলেকশ্যন পাব। 70% ৱেইটেজ সেই এণ্ট্ৰেঞ্চৰ পৰা হ'ব। ইণ্টাৰভিউত 30% দিয়া হ'ব। যদি কোনোবাই UGC NET, DBT JRF, ICMR JRF, DST, ইনস্পায়াৰ এনেকুৱা যদি গেট GPAT, তেতিয়াহ'লে তেওঁলোকে KUEST পৰীক্ষা নিদিলেও হ'ব, কিন্তু পাৰ্চনেল ইণ্টাৰভিউত যাব লাগিব। আৰু কেমেষ্ট্ৰি 2025 বাবে 25টা PhD চিট খালী। মেথমেটিক্স 10টা, ফিজিক্স 16, মেনেজমেণ্ট 13, ইনফৰমেশ্যন টেকন'লজি 1, কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং 4, চিভিল ইঞ্জিনিয়াৰিং 6, মেকানিকেল ইঞ্জিনিয়াৰিং 8, মেডিকেল লেবৰেটৰী টেকন'লজি 12, মাইক্ৰ'বায়'লজি 6, বায়'টেকন'লজি 7, ফিজিঅ'থেৰাপি 5, ফাৰ্মাচী 26টা পদ খালী। এডমিশ্যন ফিজ আপোনাৰ 20,000 টকা হ'ব, আৰু কশ্যন ডেপ'জিট ৰিফাণ্ডেবল হয়, 10,000 হ'ব। থেচিছ ফিজ 10,000 যেতিয়া থেচিছটো জমা দিব। পাৰ ছেমিষ্টাৰ 50,000 টকা ফিজ হ'ব। কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, IT, ফাৰ্মাচী, মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি, মেডিকেল লেবৰেটৰী টেকন'লজি, ফিজিঅ'থেৰাপি, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ বাবে 35,000 পাৰ ছেমিষ্টাৰ হ'ব। কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, IT, ফাৰ্মাচী, মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি, মেডিকেল লেবৰেটৰী টেকন'লজি, ফিজিঅ'থেৰাপি, ফিজিক্স, কেমেষ্ট্ৰি কেণ্ডিডেট। সেইটো কথা। 30,000 টকা প্ৰতিমাহ হ'ব মেথমেটিক্স আৰু মেনেজমেণ্ট ষ্ট্ৰীম। 25,000 হ'ব যদি SC ST কেটেগৰী হয়, আৰু 60% আপুনি মাৰ্কছ আছে আগৰ পৰীক্ষাবোৰত। NET JRF যদি আছে আৰু আপোনাৰ তেতিয়া 25,000 টকা হ'ব যদি KU এলুমনাই হয় UG PGৰ। আৰু পৰীক্ষাটো দুঘণ্টীয়া হ'ব। কাজিৰঙা ইউনিভাৰ্চিটি এলিজিবিলিটি এণ্ড স্কলাষ্টিক টেষ্ট তেনেকুৱা বুলি কোৱা হৈছে। তাৰ বাহিৰে ৰিচাৰ্চ মেথডলজি কমন পেপাৰ হ'ব, আৰু 1 মাৰ্ক প্ৰতিটো কুৱেশ্যন, 50 মাৰ্ক থাকিব। ছাবজেক্টটোতো নিজৰ পেপাৰ হ'ব, আপুনি যি পেপাৰ গ্ৰহণ কৰিছে সেইটো 50 মাৰ্ক, প্ৰতিটো কুৱেশ্যন 1 মাৰ্ক। আৰু যদি পাছ কৰে আপোনাক ইণ্টাৰভিউত মাতিব। ইণ্টাৰভিউত আপুনি 10 মিনিটৰ এটা প্ৰেজেণ্টেশ্যন দিব লাগিব। চিনপচিছ হাৰ্ড কপি প্ৰস্তুত কৰিব লাগিব, আৰু সেইটোৱে আৰু। অভাৰঅল কেলকুলেটেড মাৰ্ক 200 হ'ব।
আপুনি যিটো ৰিচাৰ্চ কৰিব বিচাৰিছে প্ৰপ'জ ৰিচাৰ্চ কেণ্ডিডেটৰ ইণ্টাৰেষ্ট সেইটো তাত সোধা পোছা কৰিব আৰু ইয়াৰ বাহিৰে পিছত আপোনাৰ কোৰ্চ ৱৰ্ক কৰিব লাগিব UGC নিয়ম 6 মাহৰ কোৰ্চ ৱৰ্ক মেক্সিমাম 2টা ছেমিষ্টাৰ এবছৰলৈকে কৰিব পাৰিব কোৰ্চ ৱৰ্কটো নিজাববীয়াকৈ মানে ডিপাৰ্টমেণ্টে পাতিব আৰু যদি কিবা কণ্টেক্ট কৰিব বিচাৰিছে dean_research@kju.ac.in বা ফোন নম্বৰ দিয়া আছে 918527665486 এটেণ্ডেঞ্চটো 75% কোৰ্চ ৱৰ্কত লাগিবই বুলি কৈছে আৰু ৰিচাৰ্চ ৱৰ্কৰ এটেণ্ডেঞ্চটো 75% লাগিব ইমানেই কথা ধন্যবাদ